নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ কম কথা ক'বলৈ নিৰ্দেশনা জাৰি কৰা হৈছে অসম চৰকাৰক ভাৰত চৰকাৰৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে অসম চৰকাৰক যে বাংলাদেশৰ পৰিস্থিতিক লৈ যিকোনো কথা নকব কমকৈ কথা কব এনে ধৰণে অসম চৰকাৰক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ভাৰত চৰকাৰে তদুপৰি ভাৰত চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে বাংলাদেশৰ বৰ্ডাৰ এৰিয়াত যাতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় আৰু সম্পূৰ্ণ বৰ্ডাৰ এৰিয়া যাতে সিল কৰি দিয়ে এনে ধৰণে এই মুহূৰ্তত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা এই মুহূৰ্তত জনাইছো এ বিগ ব্ৰেকিং নিউজ অসম চৰকাৰলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ভাৰত চৰকাৰে বাংলাদেশ সীমা সুৰক্ষিত ৰাখিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে বাংলাদেশৰ কোনো ব্যক্তিক প্ৰৱেশ কৰিবলৈ দিয়া নহব বাংলাদেশ বৰ্ডাৰ সিল কৰি ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে ভাৰত চৰকাৰে বাংলাদেশৰ পৰা কোনো লোক যাতে অবৈধভাৱে অসমলৈ নাহে তাৰ বাবে সম্পূৰ্ণ নজৰত ৰখা হৈছে সুৰক্ষা ব্যৱস্থা এজনো বাংলাদেশী অসমত আহিব দিয়া নহব এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমান্ত সুৰক্ষা কৰি ৰখাটো মোৰ সাংবিধানিক দায়িত্ব অসম চৰকাৰক কম কথা ক'বলৈও নিৰ্দেশ দিয়া হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা যিকোনো কথাই বাংলাদেশত 10 জন হিন্দুক অসুৰক্ষিত কৰিব পাৰে যাৰ বাবে কম কথা ক'বলৈ যিকোনো কথা নকবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে বাংলাদেশতে যাতে হিন্দু সুৰক্ষিত হৈ থাকে তাৰ বাবে কাম কৰিব ভাৰত চৰকাৰে সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি সকলোৱে জানো বৰ্তমান মুহূৰ্তটো বাংলাদেশত পৰিস্থিতি যথেষ্ট বেয়া অগ্নিগৰ্ভ হৈ আছে বাংলাদেশত কেতিয়া শান্তি ঘূৰি আহিব তাক লৈ কোনেও নাজানে অনিশ্চয়তা বিৰাজ কৰিছে বাংলাদেশত এই মুহূৰ্তত আৰু ইয়াৰ মাজতে কেতবোৰ শংকা প্ৰকাশ কৰা হৈছে যিসমূহ বৰ্ডাৰ এৰিয়া আছে ভাৰত আৰু বাংলাদেশৰ সেই বৰ্ডাৰ এৰিয়াৰে বাংলাদেশৰ মানুহ হয়তো ভাৰতত প্ৰৱেশ কৰিব পাৰে এই সমগ্ৰ বিষয়ক কেন্দ্ৰ কৰি বিশেষকৈ বাংলাদেশৰ পৰিস্থিতি কেন্দ্ৰ কৰি অসম চৰকাৰৰ কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা য'ত কোৱা হৈছে কোনো কাৰণতে যাতে বাংলাদেশৰ পৰিস্থিতিক লৈ যিকোনো মন্তব্য নকৰে অতি কম কথা কয় যাতে অসম চৰকাৰে তদুপৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক নিৰ্দেশনা জাৰি কৰা হৈছে যাতে বাংলাদেশৰ বৰ্ডাৰ এৰিয়া সম্পূৰ্ণৰূপে সিল কৰি দিয়া হয় বাংলাদেশৰ পৰা কোনো লোক যাতে অবৈধভাৱে অসমলৈ নাহে তাৰ বাবে সম্পূৰ্ণ নজৰত ৰাখিবলৈ দিয়া হৈছে সুৰক্ষা ব্যৱস্থা আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে এজনো বাংলাদেশীক অসমত আহিবলৈ দিয়া নহব সীমান্ত সুৰক্ষা কৰি ৰখাটো মোৰ সাংবিধানিক দায়িত্ব এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনো আহক বহল অৰ্থত ভাৰতবৰ্ষ আৰু বাংলাদেশৰ সীমা আমি সম্পূৰ্ণ সুৰক্ষিত কৰি ৰাখিব লাগে আৰু আজিৰ দিনত ভাৰতৰ যদি কাৰোবাৰ হাতত পাছপোৰ্ট নাথাকে তেতিয়াহ'লে আন কোনো মানুহকে ভাৰতত প্ৰৱেশ কৰিবলৈ অনুমতি দিব নালাগে আৰু সেই কাৰণে আমাৰ সুতাৰকান্দিয়ে হওক মানকাছাৰতে হওক আমি সীমা সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছোঁ বাংলাদেশৰ পৰা এজন দুজন ষ্টুডেণ্ট যি অসমৰ ষ্টুডেণ্ট পঢ়িব গৈছিল তেওঁলোক উভতি আহিছে যদি পাছপোৰ্ট আৰু অফিচিয়েল ভিছা দেখুৱাব পাৰে তেনেকুৱা এজন দুজন অসমত আহিছে তাৰ বাদেদি আমি কোনো ব্যক্তিক অসমত আনিব দিব লাগে ভাৰতক আনিব দিব লাগে তেনেকুৱা সিদ্ধান্ত ভাৰত চৰকাৰে লোৱা নাই আৰু ভাৰত চৰকাৰে বৰঞ্চ সীমাক সম্পূৰ্ণৰূপে সিল কৰি ৰাখিবলৈ নিৰ্দেশ দিছে বৰ্তমান হিন্দুৰ ওপৰত আক্ৰমণ হৈ আছে আৰু তাৰ সমাধান নতুন চৰকাৰখনক ভাৰতে নিশ্চয় ৰাজনৈতিক আৰু কূটনৈতিকভাৱে হেঁচা দিব যাতে সংখ্যালঘু লোকৰ ওপৰত বাংলাদেশত অত্যাচাৰ কৰা নহয় সমাধানটো এইটোৰ পৰা সমাধান নহব যে 20 জন বা 30 জন মানুহক ভাৰতত আনি সমাধান হ'ব বাংলাদেশতে তেওঁলোকক নিৰাপত্তা প্ৰদানৰ নিশ্চয়তা দি এইটো ক্ষেত্ৰত ৰাষ্ট্ৰসংঘ আছে ইউএনও আছে যি ধৰণে যেনেকে প্ৰয়োজন ভাৰতবৰ্ষৰ চৰকাৰে ডিপ্লমেটিক্যালি ইয়াক সমাধান কৰিব আৰু এই বিষয়টো
বহুত বেছি মিডিয়াত চৰ্চা কৰিও লাভ নাই, কাৰণ আমি যিমানে ইয়াত কথা পাতিম তাৰ এটা নিগেটিভ মিনিং বাংলাদেশত হ'ব, আৰু দুজন হিন্দুৰ ওপৰত অত্যাচাৰ হ'ব। গতিকে ভাৰতবৰ্ষৰ চৰকাৰে আমাক নিৰ্দেশ দিছে যে আপোনালোকে এই সময়ত খুব কম কথা ক'ব আৰু ধৈৰ্য আৰু সহিষ্ণুতা ৰাখিব। মই ইমানেই ক'লো যে ভাৰতবৰ্ষৰ চৰকাৰে আমাক নিৰ্দেশ দিছে যে এই সময়ত আপোনালোকে খুব কম কথা ক'ব, ধৈৰ্য আৰু সহিষ্ণুতা ৰাখিব, কাৰণ আপোনালোকৰ এটা শব্দয়ো 10জন হিন্দুক তাতে অসুৰক্ষিত কৰিব পাৰে। সেইকাৰণে মই ভাবোঁ যে আজিৰ দিনটোত কম কথা কোৱা প্ৰয়োজন। সীমা সুৰক্ষিত হৈ আছে, সীমাৰ ভিতৰত কোনো সোমাব পৰা নাই বা অনুমতি দিয়া হোৱা নাই, আৰু বাংলাদেশতে এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।